যজাতি হো জানা। যজাতি হো জানা। মহামান্য মন্ত্রীবর মহারাজ, আসেনে কুশলে মোর প্রিয় প্রজাগণ। মারি মরক অকাল দুর্ভিক্ষ কিংবা কোনো শত্ৰুৰ আগমনত হৈছে নেকি প্ৰজাগণৰ জীৱন বিঘ্নিত? জনক সকলোতে মোক নকৰি পলম। মহারাজ, হোৱা নাই ৰাজ্যত কোনো মাৰি মৰক, নাইবা শত্ৰুৰ আক্ৰমণত বিঘ্নিত হোৱা নাই শান্তিপ্ৰিয় প্ৰজাগণৰ জীৱন। কিন্তু মহাৰাজ, মন্ত্ৰীবৰ মহাৰাজ, কিন্তু বুলি ৰৈ গ'ল কিয়? জনক আদ্যপান্ত মোক নকৰি দিধা। মহাৰাজ, মন্ত্ৰীবৰ আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ কেইটামান তস্কৰৰ উৎপাতত তস্কৰ মহাৰাজ, তস্কৰৰ উৎপাতত আমাৰ প্ৰজাগণৰ জীৱন অতিষ্ঠ হৈছে। ইয়াৰ ব্যৱস্থা লোৱা হৈছেনে মন্ত্ৰীবৰ? হয় মহাৰাজ, ইতিমধ্যে ৰাজ্যৰ দক্ষিণ প্ৰান্তৰৰ তস্কৰ বৃত্তিৰ লগত জড়িত সকলো লোককে বন্দী কৰি কাৰাগাৰত ৰখা হৈছে। মন্ত্ৰীবৰ মহাৰাজ, ৰজা আমি প্ৰজাৰ বাবে সাধাৰণ প্ৰজাৰ জীৱন আৰু সম্পত্তি যদি নিৰাপত্তা দিব নোৱাৰো, তেন্তে আমাৰ ৰাজদণ্ড লোৱাৰ সাৰ্থকতা ক'ত? মন্ত্ৰীবৰ মহাৰাজ, মোৰ পিতৃ পশ্যপাত নহুখৰ দিনৰে পৰা মন্ত্ৰিত্ব দায়িত্ব আপুনি নিষ্ঠাৰে কৰিছে পালন। হয় মহাৰাজ, সেইহেতু এই সমস্যা সমাধানৰ কল্পে সম্পূৰ্ণ স্বাধীনতা মই আপোনাক কৰিছোঁ প্ৰদান। মাত্ৰ আপুনি ৰাজশক্তিৰ মৰ্যাদা আৰু আস্থাক প্ৰজাগণৰ মাজত পুনৰ প্ৰতিষ্ঠা কৰক। মহাৰাজ, আপোনাৰ আদেশক আমি সন্মানেৰে কৰিছোঁ স্বীকাৰ। মন্ত্ৰীবৰ মহাৰাজ,
রাজ কাশ্যরে নৈমিত্তিক ব্যস্ততায় মন মোর গধুর করে তুলিছে সেই হেতু মন্ত্রীবর মিগয়া যাত্রা করি মই এই অবখাত দূর করিব বিচাৰো এই ক্ষেত্ৰতে আপোনাৰ মন্তব্য কি মন্ত্রীবর মহারাজ যদি বড় জগনে যুগে যুগে ক্ষণিক আমোদৰ বাবে মৃগয়া কৰি আহিছে কিন্তু এই ক্ষেত্ৰত মই কদাপিতো নকৰোঁ সম্বোধন কাৰণ কেৱল ক্ষণিকৰ আমোদৰ বাবে জীৱ হত্যা অনুচিত কাৰ্য মন্ত্রীবর মহারাজ যদিও যাত্রা করিম আমি মৃগয়ার হেতু তথাপিতো কোনো নিরীহ প্রাণীক আমি হত্যা নকৰো বনৰ মাজত আছে যিবোৰ হিংস্ৰ জন্তু যিবোৰে অৰণ্য দাঁতি কাষৰীয়া প্ৰজাগণক অতিষ্ঠ কৰি আহিছে সেইসমূহৰ পৰা প্ৰজাগণক নিষ্কৃতি দিয়াৰেই মৃগয়া যাত্ৰাৰ হ'ব আমাৰ প্ৰধান উদ্দেশ্য যদি সেয়ে হয় ই হ'ব প্ৰজাৰ বাবে অতিকৈ আনন্দৰ কথা আমিও মহানন্দে আপোনাক জনাইছোঁ বিদায় মন্ত্ৰীবৰ মহাৰাজ তেন্তে কালিলৈ প্ৰভাততে মহেন্দ্ৰ ক্ষণতে যাত্ৰা কৰিম মই মৃগয়াৰ হেতু ভাল মহাৰাজ নাহু মানে উলটি দুনাই ৰাজ্যভাৰ গতালো আপোনাৰ হাতত বাৰু মন্ত্ৰীবৰ মহাৰাজ। আজিলৈ সভাই মানতে ভংগ কৰা হওক ভাল মহাৰাজ